Good morning everyone. আজি অন্যটা ভিডিঅ'ত আপোনালোকক লগ পাব আহিছোঁ। এয়া দেখিছেনে শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ। যোৱাকালি যিহেতু শনিবাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ আছিলে, মই গৈছিলোঁ। আমাৰ ডিব্ৰুগড়ত অৱস্থিত আছাম মেডিকেলৰ ওচৰতে আছে ৰাধাকৃষ্ণ মন্দিৰটো। বিৰাটেই ধুনীয়া, বহুতেই মাটি আগুৰি আছে আৰু দেখিছেনে বিৰাটেই চাফ চিকুণ। এয়া হৈছে মা দেৱী মন্দিৰ আৰু সকলো ভক্তগণে ইয়াত সেৱা লৈছে। তাকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এফালৰ পৰা। আৰু দেখিছেনে ইমানেই ভক্তৰ ভিৰ। মই মেইন মন্দিৰৰ পৰা আপোনালোকক ওপৰৰ পৰা দেখাইছোঁ। এয়া একেবাৰে পূজা ফিলটো আহি গৈছে, গৈ বিৰাটেই ভাল লাগিলে। আৰু যিসকলে নাই অহা মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি চাব পাৰিব আমাৰ ডিব্ৰুগড়ত ৰাধাকৃষ্ণ মন্দিৰটোৰ সৌন্দৰ্য। আৰু এয়া মই ওপৰলৈ উঠি গৈছোঁ। এয়া ওপৰলৈ উঠি গৈ এয়া মেইন ৰাধা আৰু কৃষ্ণৰ মন্দিৰ দেখিছেনে। আৰু এয়া ৰাখিছে ৰাধাকৃষ্ণ আৰু সকলো ভক্তগণই ইয়াতে চাকি ধূপ ধূনা জ্বলাইছে। আৰু সেয়ে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ ডিব্ৰুগড়ৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ডিব্ৰুগড়তনো কেনেকৈ পূজা পাৰ্বণ উৎসৱ পাৰ্বণ কৰে তাকে আপোনালোকক ভিডিঅ'ৰ মাধ্যমৰ যোগেদি দেখিছোঁ। এই মণ্ডপভাগ মোৰ বিৰাটেই ভাল লাগিলে, ইমান ধুনীয়াকৈ সজ্জিত কৰিছে আৰু লোকাৰণ্য হৈ পৰিছে। বহুতো জনগণৰ ভিৰ দেখিছেনে, কিমান ভিৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মেইন মন্দিৰ ভাগ দূৰৰ পৰা দেখাইছোঁ। আৰু এই বাগিচাখন দেখিছেনে, কিমান ধুনীয়াকৈ সজ্জিত কৰি ৰাখিছে, বিৰাটেই চাফ চিকুণ কলম কৰি ৰাখিছে। বহুত মাটিৰে আগুৰি আছে। মই সঠিককৈ মাটিৰ পৰিমাণটো আপোনাক ক'ব নোৱাৰিম, কিন্তু বহুত মাটিয়ে আগুৰি আছে। আৰু এয়া হৈছে শিৱলিংগ। মই অলপ সেৱা কৰিলোঁ। সকলো ভক্তগণে ইয়াতে জল অৰ্পণ কৰিছে, চাকি বন্তি ধূপ ধূনা জ্বলাইছে। ঠিক সেইদৰে ময়ো আশীৰ্বাদ ল'লোঁ। সকলো ভক্তগণে চাকি আশীৰ্বাদ জ্বলাই আশীৰ্বাদ লৈছে। আৰু এই আনফালে এয়া চাৰিওফালে মন্দিৰ চাৰিওফালে মন্দিৰ। এয়া দেখিছেনে এখন ফিল্ডৰ নিচিনাকৈ আছে, বহুত মাটিয়ে আগুৰি আছে। আৰু মাটিৰ সঠিক পৰিমাণটো মই ক'ব পৰা নাই। এয়া দেখিছেনে, বিৰাটেই ভাল লাগিলে গৈ মন্দিৰলৈ। আৰু আপোনালোকেও আহিব, বিৰাট ভাল লাগিলে, ক'বলৈ ভাষা নাই। বহুতেই ভিৰ, পূজা লাগি গৈছে। আৰু বাহিৰত যে পূজাৰ বিভিন্ন সামগ্ৰী, বেলুন, পুতলা, বিভিন্ন বস্তুৰে ভৰি আছে, তাকে আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ডিব্ৰুগড়ৰ ৰাধা কৃষ্ণ মন্দিৰ, ৰাধা আৰু কৃষ্ণৰ মন্দিৰ, লগতে শিৱ মন্দিৰো আছে আৰু মা পাৰ্বতীৰ মন্দিৰো আছে। যিসকলে নাই অহা আহক, এবাৰ উপভোগ কৰক। বিৰাটেই ধুনীয়া, মনোমোহা আৰু দিনত গ'লে বেছি ধুনীয়া লাগে। মানে বাগিচাখনৰ ভিডিঅ'টো ধুনীয়াকৈ আহে। দেখিছেনে কিমানেই ভিৰ হৈছে। মই দূৰৰ পৰাও আপোনালোকক, এইটো বেক চাইড হয়, ফ্ৰণ্ট চাইডটো আপোনালোকক দেখাইছিলোঁ। বেক চাইডেও ভিৰ, ফ্ৰণ্ট চাইডেও ভিৰ, মানে চাৰিওফালে ভিৰ। মানুহৰ এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে। আজিলৈ আহিছোঁ, বাই বাই।